নাই নাই গান চুৰ কৰিব নোৱাৰে নহয়। নহয় সুতটো চুৰ কৰিছে নেকি? অলপ গুণগুণাই দিয়ক গানটো। হয় নেকি? কি কিয় দিম? ও কাজল লতা তোমাৰে নাম। আমি বেলেগকে ফাংচন পাতা নাই। আমি 5জন মানুহ আছো ঘৰত। 5জন মানে তাতে ডিজে যে আনিম, মিউজিক যি লাগে মই আনি দিম। আপুনি আহক গান। अभी मजा आएगा ना भिड़ो। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। কলালৰাৰ অন্য এটা প্ৰেংক কললৈ আপোনালোক আকৌ এবাৰ স্বাগতম গাইজ। আজি আমি এজন ছিংগাৰক প্ৰেংক কল কৰিব যাই আছোঁ। কোনোদিনে চিনাকিও নহয়, কোনোদিনে একো নহয় মানে গাইজ। মানে আজিয়ে তেখেতে এটা গান ৰিলিজ দিছে, মানে কাজল লতা বুলি। এই গানটোৰ পৰা মানে মই নাম্বাৰটো পালোঁ, তাৰে পৰা কালেক্ট কৰি কিনে নাম্বাৰটো তেখেতক ফোন কৰি অলপ ৰিয়েকশ্যন আনিব চেষ্টা কৰিম, আৰু যদি আনিম তেখেতে হেল্ল' নমস্কাৰ। নমস্কাৰ, কওকচোন। আপুনি মোক চিনি পাব? মই আপোনাক তামোলপুৰৰ পৰা ফোন কৰিছিলোঁ। তামোলপুৰ? কওকচোন বাৰু। বিজি আছে নেকি আপুনি? না বিজি নাই, কওক। আপোনাৰ এই কাজল লতা গানটো শুনি ভাল লাগিল আৰু ফোন কৰিলোঁ। থেংক ইউ বহুত থেংক ইউ দেই। অলপ গুণগুণাই দিয়ক গানটো। হয় নেকি? কি কিয় দিম? ও কাজল লতা তোমাৰে নাম, মন আকাশৰ তুমি জোনাক, দুচকুৰে বিজুলিতে বুকুত প্ৰেমৰ জোৱাৰ উঠে। কাজল লতা মৰম দিম, চেনেহ দিম, সাৱটিম বুকুৰে মাজত। আপোনাৰ গানটো মই যিমান পাৰে শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিম দিয়ক। থেংক ইউ কৰি দিব দেই। মানে আপুনি আমাৰ মাঘ বিহুত আহি কিনে আমাৰ ঘৰত গান মাৰিলে ভাল লাগিল হয়। তেনেকে পাৰি, কিন্তু আকৌ মানে সেইটো এখন কমিটি হিচাপেদিহে যাব পাৰি, ধৰি লওক। কমিটি মানে কি? আপুনি আহি যাওক আৰু মাঘ বিহুত আমাৰ ঘৰতে মাৰিব পাৰিব। হয় নেকি? চেষ্টা এটা চলাম বাৰু দেই। কিয় আপুনি কি পইচা নেদাম বুলি ভয় খাইছে নেকি? নাই, পইচা কথা নাহে। পইচাটো পইচাটো কথাই নহয়। মানে মইতো মানুহটো থাকো শিৱসাগৰতহে। তাৰমানে শিৱসাগৰৰ পৰা তালৈ যাবলৈতো কমচে কম মোক গাড়ী এখনতো লাগিব। গাড়ীও ধৰি লওক, কথাটো কৈছো। আৰু ঠাণ্ডা নহয় জানো বহুত? ঠাণ্ডাটো হয়, ঠাণ্ডা মানে আমাৰ কথাটো ৰাখিব নোৱাৰিব আৰু। নহয়, ৰাখিব পাৰিম, কিয় নোৱাৰিমনো? মই গানটো আপোনালোকৰ কাৰণে যেতিয়া গানখিনি উলিয়াইছো, আপোনালোকে ভাল পাইছে, আৰু কিয় নোৱাৰিম? আপোনাক যি পইচা লাগে চব দিম। মানে আমাৰ মাহঁতে শুনি আছে আপোনাৰ কথাবিলাক। হয় নেকি? একেলগে আছে, মানে মাহঁতকো শুনাই দিলো গানটো। আপুনি উৰুকাৰ দিনা আহিব পাৰিলে ভাল হ'ল হয়। উৰুকা ৰাতি। উৰুকাৰ দিনা মই পাতিব লাগিব। মই মানে মোৰ ঘৰৰ লগত পাতিব লাগিব, দেউতা মাৰ লগত। তেনেকে কথা বতৰাখিনি পাতি ল'ব লাগিব নহয়, ইমান দূৰ যোৱা কথাটো। আমি মাংস চাংস কথা নাই দিয়ক। তাতে ঘৰত কি আৰু ঘৰত খোৱাটো খাব, এতিয়া খাব পাৰিব। আৰে মই ঘৰত ভাত বনোৱা মানুহ, মাংস চাংস বুলি নাই। আমি কচু দেখিয়ে চলি যায়, গাঁৱলীয়া মানুহ। মই একদম কেজুৱেল কথা কওঁ, একদম গাঁৱলীয়া ল'ৰা। নাই আমি গাঁৱৰ পৰা, ময়ো গাঁৱৰ পৰা কৈ আছো। বোলে গাহৰি মাংস খাব খুজিছে, গাহৰি খুৱাম। ব্ৰইলাৰ খাব খুজিছে, ব্ৰইলাৰ খুৱাম। ন' প্ৰব্লেম, এইবোৰ টেনচন নাই, হ'ব বাৰু। থেংক ইউ। এতিয়া চোৱা, উৰুকাত আহিব নে নাই খোৱা খাদ্য? নামটো কি আছিলে আপোনাৰ? মোৰ নাম বিমল দাস। ঠিক আছে, মই নাম্বাৰটো ছেভ কৰি থৈছো। কথা পাতি থাকিম এইকেইদিন, 2 দিন 3 দিন দেই। সেইটো মানে মই এতিয়া নাহিম, মই যদি কৈ দিওঁ যাম বুলি, তেতিয়া আপুনি আমি বেলেগকে ফাংচন পাতা নাই। আমি 5জন মানুহ আছো ঘৰত। 5জন মানে তাতে ডিজে যে আনিম, মিউজিক যি লাগে মই আনি দিম। আপুনি আহক গান। ঠিক আছে, কথা বতৰাবিলাক পাতিমচোন বাৰু দেই। তেল চেলৰ কথা চিন্তা কৰিব নালাগে। নহয়, চিন্তা নাই কৰা। মই একো চিন্তা নাই কৰা। মোক ভাল লাগিছে, মানে মোক আজি দিনটোত মই ফোন উঠাই ভাগৰি গৈছো। আপোনাৰ ফোন কলটো হৈছে 72 নম্বৰ 72। থেংক ইউহে ক'ব পাৰিছো। নাই থেংক ইউ আপুনি ক'ব নালাগে ন, আমি ক'ব লাগে। আপুনি ইমান ধুনীয়া গান এটা দিছে, আমাক উপহাৰ দিছে। তাকে বাৰু, আপুনি যদি আহিলে ভাল লাগিল হয়। মানে কি, আমাৰ 5জনে পৰিয়াল। আপোনাৰ 5জন থাকিলে গোটেইকেইজনে শুনি কিনে গান ৰাতি বজাব ভাল লাগিল হয়। পাৰি বাৰু, তথাপিতো মই
চেষ্টাটো চলাম কথা পাতি থাকিম নহয় কথা কিন্তু এইটো বিষয়ে কিবা ক'লে ভাল লাগিল হয় মানে আহিম নাহিম এইটো ভালকে ক'লে মই পইচা আপুনি টেনচন ল'ব নালাগে আমি ধনী মানুহটো নহয় সেইটো বুলি নহয় মই পইচাটোৰ কথা কোৱা নাই মানে মই ইমান দূৰৰ পৰা যাম ন মই অকলেতো যাব নোৱাৰো নহয় দেই টিম ৱৰ্কত যাওঁ মানে আপুনি মিউজিচিয়ান লৈ আহিব তাৰমানে নহয় তেনেকে গ'লে মই মিউজিচিয়ান লৈয়ে যাওঁ মিউজিচিয়ান লৈ আহক তেতিয়া কিন্তু যদি এনেকুৱা হয় এমাউণ্টটো বাঢ়ি যাব নহয় আকৌ পেমেণ্ট বিলাক একো নাই কিমান হ'ব নহয় মানে সেইটো কথা নহয় মানে কথাটো এনেকুৱা ধৰণৰ আপোনাৰ ধৰি লওক মই কৈছো আপোনাক 50,000 সিমানটো মান যাব তাতকে বেছি যাব চাগে মানে কেছটো কি হয় একো নাই 50,000 কি অলপ বেছি দি দিম তাতকে মই আপুনি আহক আৰু মাংস কি খাব কওক না হ'ব মাংস চাংস চলিব পাৰো হ'ব মই হেৰি এইটো কথাবোৰ পাতিম বাৰু দেই থেংক ইউ মই যদি কাটি দিলে বেয়া পাইছে নেকি না বেয়া পোৱা বেয়া কিয় পাম বাৰু মই বেয়া ফোনটো কৈছে মোৰ ভাল লাগিছে নহয় আপুনি কি এতিয়া আহিবনে নাই মই এতিয়া এনেকে ক'বলৈ নোৱাৰিম নহয় আপুনি আলোচনা কৰিব আলোচনা কৰি ল'ব লাগিব তাৰপিছতে যদি ইমান দূৰ যোৱা হয় যদি মানে আমাৰ এডভান্স পেমেন্ট এটা লোৱা হয় সেনেকুৱা চিষ্টেমতো যাব পাৰি আৰু এডভান্স লাগলি দি দিম এতিয়া অলপ দেৰিকে দি দিম আপুনি একাউণ্ট নাম্বাৰটো দিলি হ'ল আমি দি দিব পাৰিম নহয় কেছটো এনেকুৱা ধৰণৰ মই যাম বুলি ক'ব মই যাব পাৰিম তাৰমানে মই কথাটো ক'লোৱে নহয় এটা টিমত যাব লাগে যে সেইটো কাৰণে টিম ৱৰ্ক হ'লে মানে আপোনাৰ 10জন মানুহ যাব দেই 10জন মানুহ গ'লে অকমান মানে কি দূৰ জেগা নহয় জানো গাড়ী দুখন লাগিব ডাঙৰ দূৰ সেইটো কাৰণে মানে বেলেগ কথা একো নাই 50,000 হ'লে হৈ যাব ন মানে মই এনেই সঁচা কথা ক'বলৈ গ'লে মই হেৰিয়ত মানে প্ৰগ্ৰেম বিলাকত মই ইমান পইচাও নলওঁ দেই মানে মই আজিলৈকে 40 ওপৰত লৈ পোৱা নাই সঁচা কথা কৈছো হয় মানে কি মই সেইকাৰণে আলোচনা কৰি লওঁ যদি বস্তুটো অলপ অনুষ্ঠানটো অকমান ডাঙৰ হয় তেতিয়া মই গম পামেই নহয় ফোন কৰিব পাৰো আপুনি দেই আৰে এটা যদি গান হৈ যায় আৰু গালোৱেচোন মই নহয় এটা বেলেগ গায়ক এটা গান মাৰি দিয়ক আৰু নীল আকাশ যাৰ বা কাপা এটা মাৰি দিয়ক অকমান গুণগুণাই হয় নেকি তোমাৰ লাহি পাহিয়না আমি কাঙলি বান্ধি লৈ মৰম আজি ওলাম গৈ তোমালোকৰ পদূলিত বুকু দুৰু কৈ কপিবনেহে তোমালৈ নকৰিবা তুমি ভয় কাষতে থাকিমে মই ৰঙাকৈ দুগালতে হ'বনে থেংক ইউ বহুত ৱেলকাম দেই আৰু ৰ'ব কাটি দিবা খুজি আছে ন কাটি দিব খোজা নাই মই কথাকেইটা মানে যিকেইটা কথা পাতিলো ন সেইকেইটা কথা আমাৰ ইম্পৰ্টেণ্ট কথাকেইটাই পাতিলো আমি আৰু যদি আপোনাৰ কিবা কথা আছে কওক মই ৰেডি আছো মানে কি ফোন আহি আছে মই ৱেইটিং পাই আছো মানে নাই ক'বতো বহুত আছে ন আপুনি কিজনী বৰিং পাইছে কিজনী ন না বৰিং নাই পোৱা এমাউণ্টটো দি দিম আপুনি আহিবনে নাই মই এমাউণ্টটো মই এতিয়া কথা নাপাতো মই পটককে মই হাঁহটো কৈ নিদিওঁ মানে মই সেইটোৱে কৈ আছো মই আপোনাৰ কণ্টেক্টত আছো নহয় আপুনি মোক ইভিনিং মানে কল কৰিবচোন এবাৰ গানটোতো কাৰো সুৰ গিলা বেলেগ মই মানে বেলেগৰে চুৰ কৰিলে নেকি চুৰ নাই গান চুৰ কৰিব নোৱাৰে নহয় নহয় সুৰটো চুৰ কৰিছে নেকি হা মই ভাবিছো আৰু সুৰটো আপুনি চুৰ কৰিছে নেকি বেলেগৰ না সুৰ চুৰ কৰিব নোৱাৰি নহয় আপুনি আহিব বুলি ফিক্স তাৰমানে ন মই এতিয়া ক'বলৈ নোৱাৰিম দেই আপুনি যে মোক এই সুৰ চুৰ কৰা কথাটো যে সুধিলে সেইটো কিয় সুধিলে মানে নাই এনে সুধিছো দিয়ক কিবা কমপ্লিকেটেড পাইছে নেকি নাই একো পোৱা নাই এনে দাদা আপোনাক আমি প্ৰেংক কল কৰি আছিলো মানে গানটো চেনেলটোৰ নামটো কি হয় মোৰ চেনেলটো মানে কলা লৰা বুলি আছে চেনেলটো চাব আপুনি আমি প্ৰেংক কলে কৰো প্ৰেংক কল আৰু প্ৰেংক ভিডিঅ' বনাও হয় নেকি জমাই দিলাচোন মোৰ মানে কেমেৰা অন হৈ আছে আপুনি যদি মোৰ অডিয়েন্সক কিবা অলপ কৈ দিয়ে ভাল লাগিব অডিয়েন্স চেনেলটোৰ নামটো কি আছিলে কলা লৰা
কলা সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু ভোগালী বিহু আহি আছে কলা ল'ৰাজনে ফ্ৰেংকটো কৰিলে মানে ধুনীয়াকে কথা পাতিছে মানে কথা কোৱা ষ্টাইলবিলাক বহুত ধুনীয়া মানুহক কেচ কৰিব পাৰে আপোনালোকে চেনেলটো আগুৱাই লৈ যাব সহায় কৰিছো থ্যাংক ইউ আপোনাকো বহুত বহুত ধন্যবাদ আৰু দাদাৰো এটা চেনেল মানে দাদাৰ চেনেল বুলি নকওঁ দাদাই ধুনীয়া ধুনীয়া গান বনায় আৰু আজিও এটা গান মানে আজি মানে 15 ঘণ্টা হৈ গ'ল ৰিলিজ দিছে এটা গান কাজল লতা বুলি মোৰ ডিসক্ৰিপচন বক্সত লিংক থাকিব দাদা আপোনালোকে গানটো চাওক যদি গানটো চাই ভাল লাগে ন 10 জনলৈ শ্বেয়াৰ কৰি দিয়ক তেন্তে গাইস ভিডিওটো চালাক ভাল লাগিছে যদি শ্বেয়াৰ কৰিব যদি বেয়া লাগছে তো আৰু একো নাই উপায় নাই আজি বাই বাই এণ্ড টাটা